নমস্কাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? সুস্মিতা সূত্ৰধাৰা। আপুনি কোন ঠাইৰ পৰা আহিছে? মই বৰপেটা ডিষ্ট্ৰিক্ট হাউলি অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু আমাৰ তাতে ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে। তেতিয়া ভকতসকলে সেৱা কৰি আছিলে। মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ। মই সিমান ভালদৰে নাজানো, যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসং দিয়ে এতিয়া। তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে। কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসঙৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভকতসকলৰ লগত মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ। চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভকতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া নাম ল'লোঁ। কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলেই, কিয়নো মাক দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানেই নাই, 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকে মানে একোৱে নিয়ম নামানো, নখপালিচ লগাইছিলোঁ। নখপালিচ লগাই পেলাই বহুতো হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে, মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভকতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে, সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকেই হৈছে ক'ব লাগে বেছিকৈ, কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে, সেইবিলাক মই সৰুৰে পৰা দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, সেনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে। এইবিলাক কিবা ভক্তি হয় নেকি? এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ। এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে,
মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই গুৰুজীৰ নাম দীক্ষা লোৱাৰ পিছত আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব। তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে, কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়, এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। সেইটোকো এখন মানে এটা কাহিনীয়ে, কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই কৰিছিলোঁ, এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ, ৰিজাল্ট মোৰ সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ। এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ, এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ। মই CUET পৰীক্ষা দিলোঁ। এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই কৰিলোঁ, মোৰ নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে, সেইটো 7.11 mm। তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব, লেপ্ৰচি কৰিব লাগিব, হ'ব 3-4 মাহ ঔষধ খাব লাগিব। সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে। মোৰ মানে আকৌ যেতিয়া চেকআপ কৰিলোঁ তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল। মানে 7.11 mm পাথৰ এখন মানে ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে, কিন্তু মোৰ বেছি সময় নালাগিলে। 30 দিনমানহে ঔষধ খাইছিলোঁ, তাৰপিছত মই একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ। তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি, মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছ কৰাৰ পিছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে, তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে, PhD এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয়। মই পৰীক্ষা দিছিলোঁ, কিন্তু সফল হোৱা নাই। গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ, তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ, সেইটোও ভাল নম্বৰ লৈ। এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰেই হয়। মই লাভৰ কথা কি ক'ম, মোৰ আধ্যাত্মিক লাভো বহুত, কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ। যিহেতু অসমৰ পৰা মই আহিছোঁ, তো অসমত এনেকুৱা কি হয়, উজনি অসম কওঁ বা নামনি অসম কওঁ, তেতিয়া আমাৰ হৈ যায় যে এই অন্ধবিশ্বাস, কুৰীতি, ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে। এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে, লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে, আপুনি সেই পাথৰ 7.11 mm যিটো পাথৰ আছিলে, সেই পাথৰটো সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? এতিয়া গুৰু কৰি থাকোঁ, কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ, তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ, তেতিয়াতো সম্ভৱ নহয়। লাভ এই কাৰণেই সম্ভৱ, কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয়, যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে। যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে, সেইখিনিও শাস্ত্ৰ সন্মত, আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলে যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে, লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, সন্ত ৰামপাল গুৰুমাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? আচলতে ইমানখিনি অন্ধশ্ৰদ্ধা আৰু কুৰীতি, কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে, যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভকতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে কৰিছে, এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ। সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক, কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা। আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে, তেওঁলোকৰ
যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয় তেওঁলোকে শাস্ত্ৰসন্মত বিধি নকয়। সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব, তেনেকুৱাকৈ কৰিব লাগিব, এনেকুৱা কৰিলে নহ'ব, তেনেকুৱা কৰিলে নহ'ব। কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে, যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ। যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত, তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক তেতিয়া বহুতোখিনি জ্ঞান দিয়ে যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে, গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে, যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণহে হ'ব পাৰোঁ। আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ, বিনা গ্ৰন্থে যদি পঢ়োঁ, এজন শিক্ষকে যদি শিকায়, তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক, যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে। আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে, যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক, শাৰীৰিক হওক, মই শিক্ষাৰ দিশত হওক বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব। শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব তেওঁৱেই প্ৰকৃত সৎগুৰু হ'ব। আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব তেওঁৱেই হ'ব তত্ত্বদৰ্শী সন্ত। এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব তেওঁৱে একমাত্ৰ সন্ত হ'ব। কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই। কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাতযোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে, জ্ঞানগংগা, জিনিকিৰা, এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ। তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ। আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক, যাতে আপোনালোকেও মোৰ দৰে বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে, ঘৰত টিভিও চলি থাকে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ, তেতিয়া এই বৰ্তমান সময়ত আমি যদি চাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ, তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু কিছুমান তাতে নম্বৰবিলাকো চলি থাকে। সেই নম্বৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব।